গাইজ মই ৰেডি মই অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ সকলোকে। মই এতিয়া মাল চাল খালী কৰি পূৰা কমপ্লিট হৈ গ'ল, আহি আছোঁ এতিয়া বান্দৰদোৱা অৰুণাচল প্ৰদেশ পাইছোঁহি। চাওক এই যে মিউজিক গাইজ অৰুণাচল প্ৰদেশ বান্দৰদোৱা কয় বান্দৰদোৱা। বান্দৰদোৱা পাইছোঁহি গাইজ। মৰম লাগি যায়। বেকা বাপেৰে গৈছিলো মিজোৰামলৈ, উৰি ফুৰা গাঁৱৰ বোৰ চুইছিলো মই হাতেৰে। বেকা বাপেৰে গৈছিলো তোক মই সঁচাকৈ শ্ৰদ্ধা কৰোঁ। মই তোক একো দিব নোৱাৰিলোঁ, কিন্তু মই দিয়া সন্মান আৰু শ্ৰদ্ধাখিনি তই তোক গুৰু দক্ষিণা হিচাপে মানি ল'ব নোৱাৰনে? সিদিনা পানী অনা লৈ ঘাট জোকে ধৰিছিলে তোমাৰ ঘড়ীৰ কণা ফুলত, চিঞৰ মাৰি ধৰিছিলা মোৰে হাতত। পানী অনা লৈ ঘাট জোকে ধৰিছিলে তোমাৰ ঘড়ীৰ এতিয়া কেনে লাগিছিল বহাগৰে বাকি জানি নাচামেই আৰু বহাগৰে বাকি জানি নাচামেই আৰু কি রাস্তা বেয়া গাইস, যে রাস্তা দেখিলে অবস্থা। গাইজ বান্দৰদোৱাৰ এনেকুৱা পালে আৰু আছে আৰু আগত আছেই, এতিয়া অলপহে আহিছোঁ চাব। মানে অলপ বনাইছে অলপ অলপ, পিছত আৰু বনোৱা নাই আৰু। হাৰমাটি গৈছিলোঁ, তো হাৰমাটিৰ পৰা আহি আছোঁ গাড়ী চাড়ী খালী কৰি। কালি ৰাতিয়ে গৈছোঁ, গাড়ী চাড়ী খালী কৰি এতিয়া আহি আছোঁ। তো বান্দৰদোৱা পৰিৱেশ
কহুয়া ফুল ফুলা বতৰ একেলগে খেলা সময় সাঁতুৰি গা ধুইছিলো নদীৰে মাজত হাতত ধৰা ধৰি কৈ উঠিছিলো পাৰত কহুয়া ফুল ফুলা বতৰ একেলগে খেলা সময় সাঁতুৰি গা ধুইছিলো নদীৰে মাজত হাতত ধৰা ধৰি কৈ উঠিছিলো পাৰত শৈশৱৰ সোণালী দিনাৰ জীৱনে বাৰু তোমাক কেতিয়াও পাহৰিব নোৱাৰো তোমাক কেতিয়াও পাহৰিব নোৱাৰো রাস্তা দেখিছে গাইজ, কি রাস্তা অবস্থা গাইজ দেখিছে না? উজান উঠিলে